হিন্দু মানুহে ভোট নিদিব গৌৰৱ গগৈ গৌৰৱৰ নামাজক লৈ সৰব বদৰুদ্দিন আজমল আনহাতে গৌৰৱ গগৈক নামাজী গগৈ আখ্যা মুখ্যমন্ত্ৰীৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে ঈদুল ফিতৰৰ দিনটোত অখিল গগৈক কাষত লৈ শিৱসাগৰত এনেদৰে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছিল যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ গৌৰৱৰ এই ঈদৰ নামাজক লৈ এতিয়া তোলপাৰ ৰাজ্যৰ ৰাজনীতি গৌৰৱক আক্ৰমণৰ লক্ষ্য কৰি সৰব হৈ পৰিছে বিজেপি AIUDF নিৰ্বাচনৰ প্ৰাক্ষণত গৌৰৱ গগৈয়ে নামাজত অংশগ্ৰহণ কৰাক লৈ এক প্ৰকাৰ যেন ধৰ্মীয় ৰাজনীতি আৰম্ভ হৈছে ৰাজ্যত শনিবাৰে বিষয়টোক লৈ গৌৰৱক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱক নামাজী গগৈ আখ্যা দি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন নামাজ পঢ়িব জনা গৌৰৱ গগৈয়ে পালনাম গাব জানে নে নাই তেওঁতো নামাজী গগৈ হলেই নহব তেওঁ ভকত গগৈটো হ'ব লাগিব তেওঁ ইমান ধুনীয়াকৈ নামাজ পঢ়িব জানে ইমান ধুনীয়াকৈ পালনাম গাব জানে নে নাই তেওঁতো কালি নামাজত অলপো ভুল হোৱা নাই তেওঁ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনাখন বটদ্ৰৱা কিয় যাব ওলাইছিল ৰামৰ প্ৰতি সন্মান জনাই নে কণ্ডল লগাবৰ কাৰণে কণ্ডল গগৈহে হ'ব গৈছিল তাতে আনহাতে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হ'ল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল আওপকীয়াকৈ বিজেপিক মুকলি সমৰ্থন কৰি যোৰহাট সমষ্টিৰ ৰাইজলৈ এইবাৰ আজমলৰ আহ্বান গৌৰৱ গগৈ এতিয়া মুছলমান হৈ গ'ল গতিকে যোৰহাটত হিন্দু মানুহে ভোট দিব নালাগে গৌৰৱক আজি মুছলমান ইমান বুৰ্বক নহয় গৌৰৱ গগৈয়ে 5 বছৰ তাৰ দেউতাই 10 বছৰ থাকি মুছলমানৰ কোনো এটা ইস্যু উঠোৱা নাই সকলে পাৰ্লিমেণ্টত নাই নট এ সিংগল ৰেকৰ্ড দেখাব নোৱাৰিবি আৰু ইয়াত এই ঈদৰ দিন খালি আমাক এই ললিপপ দিব নমাজ পঢ়ি পলিটিকেল নমাজ আছিল পঢ়িছে আমি কৈছোঁ কলমা পঢ়িছে নমাজ মুছলমান হৈছে গৌৰৱ গগৈ মুছলমান হৈছে এতিয়া কোনো হিন্দু মানে তাক ভোট দিব নালাগে অনলি মুছলমানৰ ওপৰত জিতিব পাৰে শিকক মই ৰিকুৱেষ্ট কৰি আছোঁ হিন্দু ভাইসকলক গৌৰৱ গগৈ ভোট দিব নালাগে গৌৰৱ গগৈ ড্ৰামা কৰি আছে মোৰ অপজিশ্যন হাৰিলে মই ভাল পাম মই কেনেকুৱা ভাল পাম জিকিলে এতিয়া এনেদৰে ঈদৰ নামাজক লৈ বিজেপি AIUDFৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে গৌৰৱ গগৈ পিছে আজমলৰ আহ্বানে যোৰহাটৰ ভোটাৰক কেনেদৰে প্ৰভাৱিত কৰে সেয়া স্পষ্ট হ'ব 4 জুনত নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+